আপোনালোকক ওয়েলকাম জনোৱা নাই ওয়েলকাম বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত ৰাতিপুৱা উঠিলোঁ চাহ খালোঁ দেখালোঁ পিঠা বনাইছিলোঁ চিটাই পিঠা বনাইছিলোঁ একদম গৰম গৰম চিটাই পিঠা দি চাহ খালোঁ খোৱা লোৱা হৈ গৈছে চাহ এতিয়াও কাম কৰা নাই কাঁহী বাটি ধুম বহুত কাম আছে মই ছাদৰ ওপৰত আহিছোঁ আহি পেলাই কেইটামান কাপোৰ আছে মেলি দিবৰ কাৰণে আহিছোঁ ইমান ৰ'দ উঠিছে নহয় বাপৰে গৰম মেলি দি ইয়াতে বহি আছোঁ দেখিছেনে ইমান ধুনীয়া বতাহ লাগি আছে ইয়াত তলত আৰু যাবলৈ মন নাই ইয়াতে বহি আছোঁ ইয়াত এটা মানুহো নাই কিমান ধুনীয়া বতাহ নহয় যাবলৈ মন যোৱা নাই ইয়াতে বহি আছোঁ সেইকাৰণে আহক দেখাই আছোঁ আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব স্কিপ নকৰিব ইয়াতে বহি আছোঁ দেখিছেনে কিমান ধুনীয়া চাৰিওপিনে ইমান বতাহ লাগি আছে নহয় বাপৰে বাপ আৰু কাম কৰিবলৈ মন যোৱা নাই দেখিছেনে কিমান ধুনীয়া চাৰিওপিনে বতাহ আহি আছে দেখিছেনে চাৰিওপিনে ইমান বতাহ আহি আছে নহয় বহি থাকিলেতো দিন নাযাব কাম কৰিবই লাগিব তেনেহ'লে এতিয়া তলত যাম আহক ইমানে গৰম লাগিছে নহয় মই আৰু থাকিবই পোৱা নাই ল'ৰাটোক ইয়াত পঠাই দিওঁ গৰমত তাই ফেনৰ গৰমো ইমান গৰম লাগি আছে ওপৰৰ পৰা আহিলোঁ এতিয়া তলত গৈ আছোঁ বাপৰে বাপ ল'ৰা শুই আছে আৰু ইমান ৰ'দ উঠিছে নহয় দেখিছেনে আহক দেখাই আছোঁ বাপৰে ৰ'দ উঠিছে এতিয়া 12টামান বাজে কাম কৰিলোঁ ঘৰ দুৱাৰ সাৰিলোঁ ঘৰটো মচি ল'লোঁ বিছনা পাতি ঝাৰি ল'লোঁ আৰু ৰান্ধা বাঢ়িও হৈ গ'ল প্ৰায় আহক দেখাই আছোঁ ঝাৰি ল'লোঁ মচি ল'লোঁ একেবাৰে আৰু ইমান ৰ'দ উঠিছে নহয় বাহিৰত বিছনা ঠিচনাবিলাক ঝাৰি ল'লোঁ ইমান গৰমত কামো কৰিবলৈ মন যোৱা নাই তথাপি কি কৰিম খাবতো লাগিবই কৰিব লাগিবই মই বনাই আছোঁ মটন খাচীৰ মাংস বনাই আছোঁ এইপিনে খিচৰিও বনাইছোঁ মাংস বনাম নে নবনাম কৰি বনালোঁ এইটো হৈছে খাচীৰ মাংস মটন বনাই আছোঁ দেখিছেনে কিমান ধুনীয়া একদম চৰ্বি এইখিনি আছিল মই এইখিনি বনালোঁ খাচীৰ মাংস খোৱাই নাই আৰু ইমান গৰমত নহয় মাংস চাংস খাবলৈ মন নাযায় সেইকাৰণে আজি বনালোঁ মটন দেখিছেনে তাৰ লগতে বনাইছোঁ খিচৰি একেবাৰে ভোগ চাউল দি মুগ ডাল দি খিচৰি বনাইছোঁ জহা চাউল আৰু মুগ ডাল মচুৰৰ দালি এইবিলাক দি খিচৰি বনাইছোঁ দেখিছেনে কিমান ধুনীয়া হৈছে খিচৰিৰ লগত মটন খাম আজি আৰু ইমান গৰমত নহয় তথাপি খিচৰি বনালোঁ ল'ৰা খাব খুজিছে সেইকাৰণে তাৰ কাৰণে বনালোঁ আৰু মটনটো এতিয়া হৈ আছে আৰু ভাতো বনাইছোঁ হাজবেণ্ডক খিচৰি খাবলৈ নোখোজে তাৰ কাৰণে ভাত বনাইছোঁ এইপিনে মই চাহ খাম অলপ চাহ আছে গৰম হোক যিয়ে হোক চাহটো মই খাওঁৱে আৰু পিঠাও আছে ৰাতিপুৱা আৰু এইকেইটা কাঁহী বাটি আছে এইকেইটা ধুইছোঁ একেবাৰে আবেলি আহি আছোঁ আবেলি মানে খোৱাৰ সময়ত আহি আছোঁ তেনেহ'লে ব্লগটো চাই থাকক আৰু ইমান ৰ'দ উঠিছে নহয় দেখিছেনে বাপৰে বাপ মাংস ভজা হৈ গ'ল মটনখিনি মই এতিয়া পানী দি দিলোঁ জোখমতে দেখিছেনে কিমান খালি চৰ্বিয়ে খাচীৰ মাংসত নহয় খালি চৰ্বিয়ে দেখিছেনে মাংস কম চৰ্বি বেছি তেনেহ'লে হৈ থাকক আহি আছোঁ অলপ পিছত এতিয়াহে গা চা ধুলোঁ কামৰ পৰা আজৰি দুপৰীয়াৰ কামৰ পৰা আজৰি ৰাতিপুৱাৰ পৰা দুপৰীয়া কাৰণ কাম ৰাতিপুৱাৰ পৰা দুপৰীয়া বেছি কাম থাকে সন্ধিয়াতো অলপ চলপ কাম থাকে ৰাতি আৰু সন্ধিয়া ৰাতি অলপখিনি খালে হয় বেছি বনাব নালাগে আৰু গা চা ধুলোঁ আগতেতো খাইছোঁ ভাতটো খোৱা নাই আজি খিচৰি বনাইছিলোঁ খিচৰি খাইছোঁ আৰু তাৰপিছত কাপোৰ আছিল কেইটামান ধুই দিলোঁ ধুই পেলাই গা চা ধুলোঁ ধুই পেলাই চাদৰ ওপৰত আহিছোঁ ইয়াত নহয় এইখিনি সময় ইমান ধুনীয়া বতাহ লাগে আৰু খোজকাঢ়ি আছোঁ দেখিছেনে বহুত জাগা ইয়াত খোজকাঢ়ি আছোঁ ওপৰত উঠাটো হৈছে কথা উঠিব মন নাযায় কিন্তু উঠিলে আৰু নামিব মন নাযায় এইটোৱে
এতিয়াহে বৰষুণ পৰি আছে, অলপ অলপকৈ বৰষুণ পৰি আছে এতিয়াহে। আহক দেখাই আছোঁ। আগবেলা ইমান গৰম গ'ল নহয়, থাকিবই নোৱাৰি, ঘৰৰ ভিতৰত সোমাই থাকিবই নোৱাৰি। ইয়াত আহিলে অলপ বতাহ লাগে, ঘৰৰ ভিতৰত একদম মানে কেনেকুৱা যে লাগে। আহক দেখাই আছোঁ। অলপখিনি বহিলোঁ ইয়াত, ভাল লাগিছে কাৰণ ঠাণ্ডা ঠাণ্ডা বৰষুণো পৰি আছে অলপ অলপকৈ, তথাপি বহি আছোঁ। আৰু এইখিনি সময়তে বৰষুণ পৰি আছে, এইখিনি সময়ত নহয় ইয়াত বহি ভাল লাগে চাবলৈ। দেখিছেনে কিমান ধুনীয়া ভিউ। আৰু এয়া ল'ৰা খোজকাঢ়ি আছে, তাইও। আহক দেখাই আছে। ধুনীয়া বস্তু ওলাইছে, আহক দেখাই আছোঁ। বহুদিন পিছত দেখিলোঁ, দেখিছেনে ৰামধেনু উঠিছে, বহুদিন পিছত দেখিলোঁ। দেখিছেনে ওপৰৰ পৰা চালোঁ, দেখিছেনে এতিয়ালৈকে আছে। এইটো কিমান ধুনীয়া দেখা গৈ আছে। আমিতো ৰামধেনু বুলি কওঁ, ল'ৰা কৈ আছে ৰেইনব'। আৰু বৰষুণো পৰি আছে, অলপ অলপকৈ বৰষুণ পৰি আছে। এইবিলাক বস্তু নহয় আগত চাইছোঁ আমি, এতিয়া আৰু চোৱাই নহয়। কাপোৰ কানিবিলাক লৈ যাওঁ, বৰষুণ পৰি আছে, অলপ অলপকৈ বৰষুণ পৰি আছে। আজি বৰষুণ আহিবই, ৰাতি আহিলে ভাল। ইমান গৰম নহয়, ৰাতি শুবই নোৱাৰি, ইমান গৰম লাগে। আহিলেতো ভালেই হয়। গাইজ দেখিছেনে নাই, এতিয়া গ'ল, অলপখিনিৰ কাৰণে ওলাইছিল। এতিয়া 9টামান বাজে আৰু সন্ধিয়া চাহ খাই ল'ৰাৰ ওচৰত বহি আছিলোঁ। তাৰ এক্সাম আৰম্ভ হৈছে, সেইকাৰণে দেখিছেনে বিচনাত বুক চুকবিলাক মেলি বাহিৰত গৈছে এতিয়া। আৰু মই এতিয়া ভাত বনাম, কাৰণ দিনৰে চব্জি আছে, মটন আছে, সেইটো হৈ যাব ৰাতি, আৰু বেছি নালাগে। আৰু চাহো খাম, অলপ চাহ বনাই আছোঁ। আজি ফাইনেলি দৰকাৰী বস্তুটো লৈ আহিছোঁ। আহক কৈ আছোঁ। যোৱাকালি বজাৰত গৈছিলোঁ, আনা নাই, কাৰণ বজাৰত ইমান এটা ভাল পোৱা নাই। ঘৰৰ সন্মুখতে আছিল ভাল এটা, তাৰ পৰাই লৈ আহিলোঁ। টেকাৰ কাম চলাব লাগে, সেইকাৰণে। আহক দেখাই আছোঁ। 9টা বাজে, মই ভাতো বনাম, এইপিনে চাহ খাম অলপ। এইখিনি চাহ বনাইছোঁ, চাহ খাম অলপ, কৰা কৰি বনাইছোঁ। আৰু এইটো হৈছে বস্তুটো, ষ্টিলৰ ৰেক লৈ আহিছে আজি। ঘৰৰ সন্মুখৰ পৰাই লৈ আহিছোঁ, দোকান এটা আছে, দেখাই দিম দে। আৰু দেখিছেনে এইটো লৈ আহিছোঁ, ভাল লাগিছে। যেনেকুৱা হওক, ঠেকাৰ কাম চলিলে হয়। ইয়াত এটা কি আছে দেখিছেনে, কাৰেণ্টটো গ'ল। একদম ফিটিং কৰি দেখাই দিম। আজি আৰু ফিটিং কৰা নাই, ক'ত কৰোঁ, ইয়াতে কৰিম নে ইয়াতে কৰিম, ক'ত কৰিলে ভাল হয় আপোনালোকে কমেণ্টত জনাব। এতিয়া কাৰেণ্টটোও গ'ল, 9টামান বাজে দেখালোঁ। আৰু দিনৰে চব্জি আছে, দেখিছেনে মটন আছে। মই অকল ভাত বনাম আৰু চাহ খাই ল'ম অলপ। ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ।